নমস্কাৰ, ৰাজনীতিৰ নৱযোদ্ধা এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত ২৬ নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত সমষ্টিয়ে এতিয়া নিৰ্বাচনী কুচকাৱাজ দেখিবলৈ পোৱা গৈছে। আমি কেইটামান বিশেষ সমষ্টি ইতিমধ্যে আপোনালোকৰ দৃষ্টিগোচৰ কৰিছিলোঁ আৰু সমষ্টিত চৰ্চিত কেইখনমান মুখ আমি চিনাকি কৰাই দিছিলোঁ। এইবাৰ যিহেতু প্ৰতিটো ৰাজনৈতিক দল আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে ইংগিত দিছে বহুকেইখন নতুন মুখ ২৬ নিৰ্বাচনত আমি দেখিবলৈ পাম। সেই ইংগিত মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও আহিছে, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তৰফৰ পৰাও আহিছে। নতুন মুখ হ'ব, যুৱ প্ৰাৰ্থী হ'ব আৰু সেই সম্ভাৱ্য যুৱ প্ৰাৰ্থীসকলে নতুন মুখে ইতিমধ্যেই সমষ্টিয়ে কাম কৰি আছে, নিৰ্বাচন কেন্দ্ৰিক কাম কাজ। তেনেকুৱা এগৰাকী ব্যক্তি আমাৰ লগত আজি উপস্থিত আছে। তেখেত বিজেপিৰ এগৰাকী নেতা, বৰ্তমান দলৰ উপসভাপতিৰ দায়িত্বত আছে। দলৰ দুটাকৈ কাৰ্যকালত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছে আৰু এটা চৰকাৰী দায়িত্বটো আছে। সেইগৰাকী ব্যক্তি হৈছে পুলক গোহাঁই ডাঙৰীয়া। এটা বিশেষ সমষ্টিত গোহাঁই ডাঙৰীয়াৰ এতিয়া চৰ্চা চলি আছে। মাকুম সমষ্টি, এটা নৱগঠিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত, আৰু সেই সমষ্টিটোত আমি খবৰ পাইছোঁ বিভিন্ন লোকৰ পৰা যে সেই সমষ্টিটোৰ পৰা আপুনি টিকট প্ৰত্যাশী বা সমষ্টিটোত কুচকাৱাজো আপুনি চলাই আছে। কিমান দূৰ সত্য? মাকুম সমষ্টিয়ে কিয় বাছি ল'লে? ধন্যবাদ মহন্ত ডাঙৰীয়া। পোনপ্ৰথমে মই অসম লাইভৰ যোগেদি আপোনালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হৈছে তিনিচুকীয়া জিলাৰ মাকুম মোৰ নিজা ঘৰ, মোৰ গৃহ তাতে। পূৰ্বতে মাকুম বিধানসভা সমষ্টিটো নাছিল। এই সমষ্টিটো 4টা বিধানসভা সমষ্টিৰ পৰা কাট কৰি পেলাই আনি পেলাই বনোৱা হৈছে বা গঠন হৈছে। চাবুৱা বিধানসভা সমষ্টিৰ পৰা 7খন পঞ্চায়ত আহিছে ইয়ালৈ। তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা, মই পূৰ্বতে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিলোঁ, তাৰ পৰা 3খন গাঁও পঞ্চায়ত আহিছে। ঠিক তেনেকৈ ডুমডুমা বিধানসভা সমষ্টিৰ পৰাও 3খন গাঁও পঞ্চায়ত আহি ইয়াত অন্তৰ্ভুক্ত হৈছে। আৰু ডিগবৈ বিধানসভা সমষ্টিৰ পৰা 2খন গাঁও পঞ্চায়ত আৰু মাকুম যিখন পৌৰসভা আছে এই পৌৰসভাখন অন্তৰ্ভুক্ত হৈছে। অৰ্থাৎ আজিৰ তাৰিখত মাকুম বিধানসভা সমষ্টিটোত 15খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে এই সমষ্টিটো গঠন হৈছে। গতিকে নিজা সমষ্টি, স্বাভাৱিকভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনভাৱে জড়িত যিহেতু হৈ আছোঁ, গতিকে স্বাভাৱিকভাৱে এই সংসদীয় ৰাজনীতিত আগবঢ়া এটা চিন্তা পূৰ্বতেও আছিল, এতিয়াও আছে। গতিকে নিজা গৃহ সমষ্টি হিচাপে ইয়াতে কাম কাজ কৰি আছোঁ। গতিকে মাকুমৰ ৰাইজে আপোনাক বিচাৰিছে? এতিয়া নিজে ক'ব গ'লেতো বিচাৰিছে বুলিয়ে ক'ব লাগিব, কিন্তু মাকুমৰ ৰাইজৰ লগত মই ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পৰাই জড়িত বুলি নহয়। মই পূৰ্বতেও সামাজিকভাৱেও এই অঞ্চলৰ ৰাইজৰ লগতে, কাৰণ মোৰ নিজৰ যিহেতু গৃহ তাতে মই ডাঙৰ দীঘল হৈছোঁ, গতিকে এই মানুহখিনিৰ লগতেই মই সদায় সামাজিকভাৱে জড়িত হৈ আহিছোঁ। ছাত্ৰ ৰাজনীতিত থকাৰ অৱস্থাটো এই মানুহখিনিয়ে মোৰ অভিভাৱক হিচাপে কাম কৰিছিল। আৰু আজিৰ তাৰিখতো এই ব্যক্তিসকলে যিসকল আছে তেওঁলোকৰ মৰম স্নেহ আশীৰ্বাদেৰে পৰিপুষ্ট হৈ পেলাই আমি আমাৰ আচলতে ৰাজনৈতিক জীৱনটো আগুৱাই নিয়াৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ। আপোনাক যিমান দূৰ আমি দেখি আহিছোঁ, আপুনি এগৰাকী ভদ্ৰ, নম্ৰ, অমায়িক, মিতভাষী, সেই ধৰণৰ ব্যক্তিত্বৰ এগৰাকী ৰাজনীতিক। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিত্বই ৰাজনীতিত সহায় কৰে নে প্ৰত্যাহ্বান হয় কেতিয়াবা? কাৰণ আজিৰ তাৰিখত বহু ৰাজনীতিকৰ আচাৰ ব্যৱহাৰ বা চাল চলনত বহু বিশৃংখলতা, উচ্ছৃংখলতা আমি দেখি আহিছোঁ। চাওক, ব্যক্তিৰ বিশেষে ব্যক্তিত্ব সুকীয়াকৈ থাকে। মই কাৰো ব্যক্তিত্ব লৈ পেলাই পৰ্যালোচনা কৰিবলৈ নাযাওঁ বা আলোচনা কৰিবলৈ নাযাওঁ। সৰুতে পিতৃ মাতৃৰ কোলৰ পৰা যিখিনি জ্ঞান পাই আহিছোঁ, শিক্ষাগুৰুসকলৰ পৰা জ্ঞান পাইছোঁ, সামাজিকভাৱে যিখিনি চেতনা পাইছোঁ, সেই চেতনা ধ্যান ধাৰণাৰে মোক আগবাঢ়ি যোৱাৰ কাৰণে এইখিনি সদায় উদ্বুদ্ধ কৰি আহিছে। গতিকে সদায় তেনেধৰণে চলিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। নাজানো, কাৰণ আমাৰো কাম কাজত নিশ্চিতভাৱে ক'ৰবাত ভুল ত্ৰুটি থাকিব পাৰে, আমাৰ ব্যক্তিত্বটো আখোৱা থাকিব পাৰে, কিন্তু সদায় চেষ্টা কৰোঁ যে সমাজখনক সদায় শ্ৰদ্ধা ভক্তিৰে যাতে জ্ঞান কৰি পেলাই, সমাজলৈ ভয় কৰি পেলাই যাতে আগবাঢ়ি যাব পাৰোঁ, সেইটো সদায় মনত ৰাখি পেলাই কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। নিকা আৰু স্বচ্ছ ভাৱমূৰ্তি এটা বজাই ৰখাত আপুনি সফল হৈছে বুলি ভাবে নেকি? চাওক, আজিৰ তাৰিখলৈকে যদি নিজকে সোধে, মই ভাবোঁ যে ভুল ত্ৰুটি স্বাভাৱিকভাৱে হৈছে, এইটো মই কেতিয়াও অস্বীকাৰ নকৰোঁ। মানুহৰ সামাজিক জীৱনত বা ৰাজহুৱা জীৱনত, ৰাজনৈতিক জীৱনত কাম কাজ কৰোঁতে স্বাভাৱিকভাৱে ক'ৰবাত ভুল ত্ৰুটি নিশ্চিতভাৱে হৈছে, কিন্তু সেই ভুল ত্ৰুটিসমূহ
শুধৰাই পেলাই আগুৱাই যাব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা আৰু সেইখিনি যদি কোনোবাই মোক সময়ে সময়ে যিসকল অভিভাৱক হিচাপে মোৰ জ্ঞান কৰি আহিছোঁ তেওঁলোকে সময়ে সময়ে মোক আঙুলিয়াই দিয়ে আৰু সেইখিনি মই ভুল ত্ৰুটি শুধৰাই পেলাই আগুৱাই যোৱাৰ কাৰণে সদায় প্ৰয়াস কৰি আহিছোঁ। কিন্তু ৰাজনৈতিক জীৱনত বা সামাজিক জীৱনত সম্ভৱতঃ আপোনাৰ একো দাগ নাই বিশেষ, যিমান দূৰ আমি অৱগত। সেইটো আপোনালোকে দৃষ্টি কেনেধৰণে ৰাখিছে নাজানো, কিন্তু চেষ্টা কৰোঁ সদায় তেনেকুৱা ধৰণৰ যাতে এটা ভেলু বেছ পলিটিক্সৰ যিটো কথা কয় আৰু তেনেকুৱাৰ প্ৰতি মই সদায় আকৰ্ষিত। বিজেপিয়ে সেই সংস্কাৰটোক কিমান গুৰুত্ব দিয়ে দল হিচাপে? নাই চাওক, বিজেপি আটাইতকৈ সংস্কাৰী দল। মই আজি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে কথাটো নকওঁ, কাৰণ আমি ইয়াতে যিকেইখন এই মজিয়ালৈ অহাৰ পিছত যিখিনি দেখিছোঁ, যিখিনি জ্ঞান পাইছোঁ আৰু যিখিনি আমাক শিকোৱা হৈছে, আজিও শিকি আছোঁ, ই সদায় সংস্কাৰী এটা দল হিচাপে আগবাঢ়ি গৈছে আৰু আমাক সংস্কাৰী কথাই তেওঁলোকে এই দলটোৰ পৰা আমি সদায় আয়ত্ব কৰি আহিছোঁ আৰু সেইকাৰণে তেনেধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ বুকুত ভাৰতীয় জনতা পাৰ্টীয়ে এটা সংস্কাৰী দল হিচাপে সকলোৰে ক্ষেত্ৰত গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে। আপুনি 15 বছৰত দলক দিলে, হয়। গতিকে এতিয়া দলেও আপোনাক কিবা এটা দিয়াৰ সময় নহয় জানো? চাওক, দিয়া লোৱা ৰাজনীতি আচলতে নহয় ভাৰতীয় জনতা পাৰ্টীত। আমি এজন কাৰ্যকৰ্তা আৰু এখন মঞ্চ, যি মঞ্চত মোক কাম কৰাৰ কাৰণে এটা ইমান ডাঙৰ সুযোগ দিছে। মই ভাবোঁ যে এইটো মোৰ কাৰণে জীৱনৰ কাৰণে এটা বহুত ডাঙৰ সুবিধা আৰু আশীৰ্বাদ যে এই মঞ্চখনৰ যোগেদি মই ৰাজহুৱা ৰাজনৈতিক জীৱন পাতনি মেলিছোঁ আৰু কাম কৰাৰ কাৰণে সুযোগ পাইছোঁ বহু লোকক। কাৰণ এই বৈচিত্ৰ্যময় অসমৰ মই বহু ব্যক্তিক লগ পাইছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থাকি পেলাই কথাখিনি শিকাৰ কাৰণে চেষ্টা কৰিছোঁ, যিখন এই মঞ্চখনে মোক একমাত্ৰ দিছে। গতিকে মই ভাবোঁ যে এই দলটোৰ যোগেদি যিখিনি শিকাইছে সেই সংস্কাৰ থকাৰ কাৰণে আমি এইখিনি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব পাৰিছোঁ বুলি নিজকে আমি পতিয়ন যাওঁ। তেনেধৰণে সংসদীয় ৰাজনীতিলৈ অহাৰ পূৰ্বে আপুনি ছাত্ৰ ৰাজনীতিত আছিল। ছাত্ৰ ৰাজনীতিয়ে আপোনাক কি দিলে? চাওক, যেতিয়া ছাত্ৰ ৰাজনীতিত আমি আছিলোঁ বা সদৌ অসম ছাত্ৰ সন্থা আছুৰ সৈতে জড়িত হৈ আছিলোঁ, তেতিয়া জানিছিলোঁ যে অসমৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই সদায় মাত মাতি আহিছে। বৃহত্তৰ অসমীয়া জাতিৰ যেতিয়াই দুৰ্যোগ আহিছিল, ইয়াৰ স্বাৰ্থৰ পৰিপন্থী কাম হৈছিল, তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই সদায় দৃঢ়তাৰে মাত মাতি আহিছিল। আমাৰ প্ৰয়াস আছিলে সেই মূলধাৰাটোৰ লগত থাকি আমিও সেইখিনিৰ লগতে জড়িত হৈ অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ কাৰণে সদায় চেষ্টা কৰি আহিছিলোঁ। দলত আপুনি দায়িত্ব লাভ কৰিছে, 2টা কাৰ্যকাল, সাধাৰণ সম্পাদক আৰু এতিয়া উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আপোনাৰ কাৰ্যকালত সম্ভৱতঃ 5গৰাকী সভাপতি পাইছে আপুনি, নে 4গৰাকী পালে? মই 2011 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিছিলোঁ। তেতিয়া ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধাৰ নীতিন গাডকাৰী ডাঙৰীয়া আছিল। ডিব্ৰুগড়ত এই দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিছিলোঁ। 15 বছৰ, প্ৰায় 1 মাহৰ আৰু 2টা মাহৰ পিছত সম্পূৰ্ণ হ'ব। তেতিয়া অসমত আমাৰ বৰ্তমান সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া তেখেত সভাপতি আছিল। তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি হ'ল। তাৰপিছতে আপোনাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া সভাপতি হ'ল। পুনৰবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি হ'ল। তাৰপিছত ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি হ'ল। ভৱেশ কলিতা ডাঙৰীয়া সভাপতি হ'ল। তাৰপিছত এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি। গতিকে চাবলৈ গ'লে 7জন, কিন্তু সৰ্বানন্দ সোণোৱাল যিহেতু 2বাৰকৈ পাইছোঁ, গতিকে 6জন সভাপতিক পোনপটীয়াভাৱে তেখেতসকলৰ লগত থাকি কাম কৰাৰ কাৰণে এটা সুযোগ লাভ কৰিছোঁ। কাৰ কাৰ্যকালত আপুনি অধিক দায়িত্ব পালে? নাই, দায়িত্ব বিভিন্ন সময়ত বিভিন্ন স্তৰত এই দলত দায়িত্ব অৰ্পণ কৰা হয়। দায়িত্ব সকলো ক্ষেত্ৰতে পাইছোঁ। দলত সোমোৱাৰ পিছতে যুৱ মৰ্চাত জিলাৰ সভাপতি হিচাপে কাম কৰিছিলোঁ। তিনিচুকীয়া জিলাৰ যিহেতু মোৰ গৃহ জিলাৰ যুৱ মৰ্চাৰ সভাপতি আছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ উপসভাপতি হিচাপে কাম কৰাৰ কাৰণে সুযোগ লাভ কৰিছিলোঁ। আৰু যুৱ মৰ্চাৰ উপসভাপতিৰ পিছতেই মই মূল সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছিলোঁ এটা কাৰ্যকালৰ কাৰণে। তাৰপিছত পুনৰবাৰ 1 বছৰৰ কাৰণে মই উপসভাপতি হৈছিলোঁ। ৰঞ্জিত দাস ডাঙৰীয়া তেখেত তেতিয়া সভাপতি আছিল, কিন্তু 21 নিৰ্বাচন হৈ যোৱাৰ পিছত তেখেতে অসম মন্ত্ৰীসভাত স্থান পালে। 6 মাহৰ এবছৰমান তেখেত থাকিল। তাৰপিছত ভৱেশ কলিতা ডাঙৰীয়া আপোনাৰ সভাপতি আহিল। তেতিয়া ৰঞ্জিত দাস ডাঙৰীয়া যি এবছৰ কাৰ্যকাল আছিলে, প্ৰথম ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত মই এটা কাৰ্যকাল পাইছিলোঁ সাধাৰণ সম্পাদক হিচাপে। তাৰ পৰৱৰ্তী পিছত তেখেতৰ লগতে দ্বিতীয়টো কাৰ্যকালৰ তেখেতৰ যিটো 1 বছৰ চলিছিল, তাত উপসভাপতি হিচাপে আছিলোঁ। তাৰপিছত ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া সভাপতি হ'ল, তেতিয়া মই আকৌ সাধাৰণ সম্পাদক হ'লোঁ। তাৰপিছত দিলীপ শইকীয়া ডাঙৰীয়া আহিল, তেখেতৰ কাৰ্যকালত উপসভাপতিৰ দায়িত্ব আছোঁ এতিয়া বৰ্তমান। কেইবাটাও আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছে। আপোনাৰ কাৰ্যকালত সাংগঠনিক দিশত সফলতা
কি ধৰণে মাপকাঠি আপুনি কেনেকৈ বিচাৰ কৰিছে? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ যিটো মই মোৰ সাংগঠনিক পৰিক্ৰমাটো যদি চাওঁ বা সংগঠনৰ লগত খুব ওচৰৰ পৰা জড়িত হোৱাৰ কাৰণে বুথ সমিতি বা বুথত যিটো ধৰণৰ ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী এটা ভেটি, এই ভেটিটোৱে ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ মূলধন। কাৰ্যকৰ্তা যি ধৰণে বিস্তাৰিত হৈ আছে বুথ পৰ্যায়লৈকে, সেইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ মূলধন সাংগঠনিকভাৱে। দ্বিতীয়তে, আমাৰ চৰকাৰৰ যিবিলাক জনকল্যাণমূলক আঁচনি আৰু ৰাইজৰ প্ৰতি যিখিনি দৃষ্টি চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ, তাৰ ফলত অসমৰ জনসাধাৰণৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো মৰম, এই মৰম এইখিনি হৈছে ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ মূলধন। সেইখিনি সম্পদ লৈ আগবাঢ়ি গৈছে। সেইখিনি সম্পদ মোৰ বুলিয়ে নহয়, আমাৰ সকলোৰে কাৰণে সেইখিনিয়ে সম্পদ। ৰাজ্যৰ ৰাজনীতিত আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অতি ঘনিষ্ঠ বা বিশ্বস্ত শিবিৰৰ এগৰাকী ব্যক্তি বুলি চৰ্চা হৈ থাকে, কিমান দূৰ সত্য? চাওক, শিবিৰ বোলা বস্তুটো মই বিশ্বাস নিজেই নকৰোঁ, কাৰণ আমি সকলো এটা পৰিয়ালৰ হয় আৰু নেতৃত্বত যি থাকে সকলোৱে আমাৰ কাৰণে সদায় শ্ৰদ্ধাৰ হয় আৰু স্মৰণীয় হয় তেখেতসকল। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ছাত্ৰ ৰাজনীতিৰ পৰা আমি একেলগতে পোৱা সদৌ অসম ছাত্ৰ সন্থাত, আৰু একে জিলা বুলি ক'লেও ভুল নহয়। ডিব্ৰুগড় জিলাৰ পৰাই তিনিচুকীয়া জিলা 1989 চনত ওলাই গৈছে। গতিকে তেতিয়াৰ পৰা তেখেতৰ লগত ঘনিষ্ঠতা, এটা সুদীৰ্ঘ কালছোৱা তেখেতৰ লগত কাম কৰা এটা সুযোগ লাভ কৰি আহিছোঁ। তাৰপিছতেই এইটো ৰাজনৈতিক জীৱনত অহাৰ লগে লগে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো ওচৰৰ পৰা পোৱাৰ কাৰণে কাম কৰা তেখেতৰ যিটো ৱৰ্কিং ষ্টাইল, তেখেতৰ যিটো দক্ষতা, সেইখিনি ওচৰৰ পৰা পোৱাৰ কাৰণে সুযোগ লাভ কৰিলোঁ। এইবিলাকো আমাক যথেষ্ট আকৰ্ষিত কৰিছে আৰু এইবিলাকো আমাক যথেষ্টখিনি প্ৰেৰণা দিছে কাম কৰাৰ কাৰণে, যে কিমান কষ্ট কৰিব লাগে, কিমান কষ্ট কৰিব পাৰে, দক্ষতাপূৰ্ণভাৱে কেনেধৰণে আগুৱাব পাৰি, কঠিন মুহূৰ্তবিলাকত কেনেধৰণে মোকাবিলা কৰিব পাৰি, এইবিলাক আমি ওচৰত থাকি কিছুমান বস্তু দেখা পাইছোঁ, যিখিনি ভাবোঁ যে আমাৰ ৰাজনৈতিক জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ মূলধন। গতিকে ঘনিষ্ঠতাটো আছে, তাক অস্বীকাৰ কৰিব নোৱাৰি। সুদীৰ্ঘ সময় সকলোৰে লগত ভাল আৰু সকলো জ্যেষ্ঠ নেতৃত্বই মোৰ কাৰণে সদায় শ্ৰদ্ধাশীল। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আশীৰ্বাদ আপোনাৰ ওচৰত আছেনে নাই আপোনাৰ ওপৰত? চাওক, মই ক'লোঁ আপোনাক, পুনৰ কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী অতি দক্ষ ব্যক্তি তেখেত, আৰু ৰাজনীতিত অতি কষ্ট কৰা এজন ব্যক্তি তেখেত, আৰু 24/7 যিটো বুলি কোৱা হয় তেনেকুৱা ধৰণৰ এজন ব্যক্তি, আৰু তেখেতে সকলো কাৰ্যকৰ্তাকে যথেষ্ট মৰম কৰে। চৰকাৰী দায়িত্ব এটাও দি থোৱা আছে। দায়িত্বটো আছোঁ, আৰু তেখেতৰ মৰম স্নেহ নাথাকিলে এইবিলাকতো সম্ভৱ হ'ব পাৰি জানো? গতিকে তেখেতৰ মোৰ প্ৰতি নিশ্চিতভাৱে মৰম আছে আৰু থাকিব। গতিকে যিহেতু নিজৰ সমষ্টিটোৰ কথা আপুনি কৈ আহিছিল, সেই সমষ্টিটো মাকুম সমষ্টি, আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দিয়াটো বিধানসভাৰ মজিয়াত সেইটো এটা পৰম্পৰা হিচাপেও চিহ্নিত হৈ আছে, বা ৰাজনৈতিক দলসমূহে সেইটো গুৰুত্ব দিয়ে। বিজেপিও তাৰ ব্যতিক্ৰম নহয়, গুৰুত্ব দিছে। বিভিন্ন সম্প্ৰদায় আছে, মটক, আপুনি যিহেতু মটক সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে, জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, গতিকে মটকৰ জনপ্ৰতিনিধি হিচাপে বিধানসভাত যথেষ্ট কম আচলতে প্ৰতিনিধিত্ব, কি ভাবে আপুনি? নহয়, আজিৰ তাৰিখত আমি চাওক, এতিয়া অসমত যিমানবিলাক জাতি জনগোষ্ঠী লোক আছে, সকলোকেতো প্ৰতিনিধিত্ব দিয়াটো সম্ভৱপৰ নহয়, কাৰণ 126খন চিটহে আছে, ইয়াতে আসনহে আছে। গতিকে সকলোৰে, আৰু তেনেকুৱা ধৰণৰ ধৰক যিটো সামাজিক সমীকৰণ আমাৰ, তেনেকুৱা ধৰণৰ ওলাই অহাটো সম্ভৱপৰ নহয়, যিহেতু সংসদীয় ৰাজনীতিত ভোটৰ যোগেদি আহে, সেইখিনি কথাও থাকে। গতিকে আজিৰ তাৰিখত আপুনি যদি স্পেচিফিক মটক জনগোষ্ঠীৰ কথাটো কৈছে, আজিৰ তাৰিখত আমাৰ চৰকাৰত দুজনকৈ মটক জনগোষ্ঠীৰ আমাৰ বিধায়ক আছে, এজন বিনোদ হাজৰিকা ডাঙৰীয়া আৰু এজন পুনাকন বৰুৱা, অসম গণ পৰিষদ দলৰ, তথাপিও আমাৰ মিত্ৰজোঁটত। গতিকে প্ৰতিনিধিত্ব মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী আটাইতকৈ বেছিকৈ যদি আজিৰ তাৰিখত বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে, একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিছে। আপুনি জনজাতিকৰণ বিচাৰি থকা সেই জনগোষ্ঠীটোৰো প্ৰতিনিধি, 6 জনগোষ্ঠী যিয়ে জনজাতিকৰণ বিচাৰি আছে, গতিকে নিজৰ সমষ্টিবাসী বা নিজৰ জনগোষ্ঠীটোক আপুনি কি ক'ব বিচাৰিব ভাৰতীয় জনতা পাৰ্টীৰ দৰে এখন মঞ্চৰ পৰা? চাওক, ভাৰতীয় জনতা পাৰ্টী এখন বিশাল মঞ্চ, গতিকে ইয়াত সামগ্ৰিকভাৱে আমি ভাৰতীয় সত্তাটোৰ কথা আৰু অসমৰ দৃষ্টিভংগীৰে যদি চাওঁ, বৃহত্তৰ অসমীয়া জাতিৰ কথাটো আমি সদায় প্ৰাধান্য দিওঁ। হয়, বিভিন্ন সৰু বৰ জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ আশা আকাংক্ষা যিবিলাক আছে, সেইবিলাকো নিশ্চিতভাৱে প্ৰতিফলিত হ'ব লাগিব, আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে, সেই সমস্যাবিলাকো চৰকাৰে সমাধান কৰিব লাগিব। আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন একমাত্ৰ চৰকাৰ, যিখন চৰকাৰে
এটা কঠিন বিষয়বস্তু, কাৰণ আপুনিও জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা বিষয়টো কেৱল ৰাজ্য চৰকাৰ এখতিয়াৰ বিষয় নহয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন আছে। ইয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ যথেষ্টখিনি জটিলতা আছে, আৰু সৰ্বভাৰতীয় পৰ্যায়ত এনেকুৱা ধৰণৰ জনজাতি বিচাৰি থকা যথেষ্টখিনি তেনেকুৱা ধৰণৰ জনগোষ্ঠী আছে। গতিকে সামগ্ৰিক দৃষ্টিভংগীৰে যদি চাবলৈ যাওঁ, এই গোটেইখিনিৰ মাজতেই এই অসমৰ যেতিয়া 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বহুদিনীয়া তেওঁলোকৰ যিটো দাবী, আৰু যিটো দাবীক ভাৰতীয় জনতা পাৰ্টী বা সামগ্ৰিকভাৱে অসমৰ সকলো দল সংগঠনে এটা ঐক্যমতত উপনীত হৈছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, খালি এক্সিষ্টিং যিসকল জনজাতি আছে তেওঁলোকৰ যাতে কোনো স্বাৰ্থত বিঘ্নিত নহয়। আৰু ভাৰতীয় জনতা পাৰ্টীও সেই নীতিতে বিশ্বাসী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যিটো দক্ষতা, মই পুনৰ কৈছোঁ যে তেখেতৰ য'ত দক্ষতাটো পুনৰবাৰ প্ৰকাশ পাইছে, যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে যিটো তেখেতে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে, তাৰপিছত বিধানসভাত তেখেতে সেইটো আনিলে গোটেইখিনি। আপোনালোকে দেখা পাইছে 6 জনগোষ্ঠীক জনজাতিকৰণত তেখেতে কেটেগৰাইজ কৰি পেলাই ইতিমধ্যেই প্ৰস্তাৱ ইয়াতে পাছ কৰাই পেলাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। গতিকে আমাৰ দৃঢ় বিশ্বাস ইয়াৰ যিটো অন্তিম ফলাফল, সেই ফলাফলত যোগাত্মকভাৱে আহিব। আপোনাৰ সমষ্টিটোত মাকুমত কি ধৰণৰ জনবিন্যাস, জনগাঁথনিৰ বিন্যাস আছে? জনবিন্যাস যদি আমি চাওঁ ভাষিক হিচাপে, কাৰণ অসমততো সকলো বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ, গতিকে অসমীয়া ভাষীৰ সংখ্যা ইয়াতে এতিয়া প্ৰায় 1,60,000 টোটেল ভোটাৰ আছে। গতিকে ইয়াৰ ভিতৰত প্ৰায় 60,000 অসমীয়া ভাষী ভোটাৰ আছে। চাহ জনগোষ্ঠীৰ ভাষীৰো ভোটাৰ প্ৰায় 60,000 আছে। তাৰপিছতে বংগভাষী, হিন্দী ভাষী, গোৰ্খা ভাষী, এই ভাষীৰো ভোটাৰ প্ৰায় 33,000 আছে। আৰু ইছলাম ধৰ্মীয় বা মাইনৰিটিৰ ভোট প্ৰায় 3,500, 4,000 ওচৰা-ওচৰি আছে। এইটো হৈছে আমাৰ আপাতৰ দৃষ্টিত চাবলৈ গ'লে মাকুম বিধানসভা সমষ্টিৰ ভোটাৰ সমীকৰণ। আপুনি সেই সমষ্টিটোৰে সন্তান, আৰু আপুনি কৈছে যে এই সমষ্টিটোত দীৰ্ঘদিন ধৰি আপুনি কাম কাজ কৰি আছে। আপোনাৰ সপোনটো কি? মাকুমক আপুনি কি ধৰণৰ সমষ্টি এটা গঢ় দিব বিচাৰে? চাওক, মাকুম সমষ্টিটোত এটা নতুন সমষ্টি, গতিকে এই সমষ্টিটোত কাম কৰাৰ যথেষ্টখিনি থলো আছে, আৰু এই সমষ্টিটোত বানগৰাখনীয়া এটা বৃহত্তৰ অঞ্চল, এটা বানগৰাখনীয়া যথেষ্ট কবলত আক্ৰান্ত হৈ থাকে। ইতিমধ্যে আপোনালোকে কৰ্দৈগুৰি নামটো শুনিছে, তাতে বহু বিঘা মাটি ইতিমধ্যেই গৰাখনীয়াৰ কবলত গুচি গৈছেগৈ। গতিকে সেইটো এটা ডাঙৰ চেলেঞ্জ আছে। সেইখিনি মই ভাবোঁ যে প্ৰায়ৰিটি বেচিছত কৰিবলগীয়া এটা কাম। মাকুম চহৰখনক এটা সৰ্বাংগ সুন্দৰভাৱে গঢ় দিয়া, ইয়াৰ যোগাযোগ ব্যৱস্থাটো অধিক উন্নত কৰা, চাহ জনগোষ্ঠীৰ মাজত বিশেষভাৱে আমাৰ চৰকাৰে 10টা বছৰত যি ধৰণে চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে কাম কৰিছে, যি কাৰণে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টী চাহ জনগোষ্ঠীৰ মাজত গ্ৰহণযোগ্যতাটো অধিক পৰিমাণে বৃদ্ধি পাইছে। গতিকে সেই সমাজৰ মাজতো কাম কৰিবলগীয়া আছে, আৰু যিটো আমাৰ ছ'চিয়েল ফেব্ৰিকেশ্যন আছে তাতে তেওঁলোকৰ মাজত সমন্বয় বৰ্তাই ৰখাটোৰ ক্ষেত্ৰত মই ভাবোঁ ৰাজনীতি এটা ডাঙৰ ভূমিকা পালন কৰি আহে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত যিজন প্ৰতিনিধি হ'ব তেওঁ এটা ডাঙৰ ভূমিকা থাকিব।